পকিৰাগ্ৰাম ব্লক কমিটিৰ কাৰ্যনিৰ্বাহক সভা এই সভাত আমি গুৰুত্বপূৰ্ণ আলোচনা কৰিছোঁ বুলি ক'ব লাগিব। কাৰণ আমাৰ যিটো দলীয় ষ্ট্ৰেটেজি চিফ ছাৰৰ নিৰ্দেশ মৰ্মে আগন্তুক নিৰ্বাচনৰ কথালৈ আমি ব্লক কমিটি পেৰেণ্ট, ব্লক কমিটি মহিলা শাখা আৰু যুৱ শাখা আৰু প্ৰাইমাৰী কমিটি বুথ কমিটিক মজবুত কৰাৰ যিটো নিৰ্দেশ, এই নিৰ্দেশ অনুসাৰে আজি আমি পকিৰাগ্ৰাম ব্লক কমিটিৰ কোঅৰ্ডিনেটৰ হিচাপে আমি এটা নিৰ্দেশ দিছে যাতে প্ৰাইমাৰী লেভেলত বুথ কমিটিক লৈ যাতে ভালদৰে আমাৰ পৰিচালনা কৰি পেলাই আগন্তুক যিটো বিটিআৰৰ যিটো নিৰ্বাচন 2025 চনত এই নিৰ্বাচন উপলক্ষে কাম কৰি যাব লাগে বুলি আমি প্ৰাইমাৰী কমিটি ব্লক কমিটিৰ নিৰ্দেশ দিছোঁ। আৰু অহা 27 তাৰিখত আমাৰ যিটো বিটিআৰ চুক্তি এই অনুসাৰে আমাৰ পকিৰাগ্ৰাম ব্লক কমিটিয়ে 20 আৰু 25 কিলোমিটাৰৰ মাজতে 500খন বাইক ৰেলী আৰু এই বাইক ৰেলীখন আমাৰ UPPL দল আৰু বিজেপিৰ মিত্ৰজোঁট হিচাপে একেলগে আমি পিচ ৰেলী হিচাপে আমি অহা 27 তাৰিখত 9টাৰ পৰা আমি আৰম্ভ কৰিম। আৰু আগন্তুক যিটো 28 তাৰিখ এই 28 তাৰিখত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বিটিআৰ পিচ চুক্তিৰ কাৰণে 28 তাৰিখত যিটো আমাৰ এটা একেলগে কাৰ্যসূচী লোৱা হৈছে, যিটো আমাৰ বিটিআৰৰ MCLA কোৱাৰ্টাৰ, এই MCLA কোৱাৰ্টাৰক 9টা বজাত মুকলি কৰিব। আৰু তাৰ পাছতে আমাৰ চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে UPPL দলৰ হৈ বিজেপি আৰু UPPL একেলগে আমি মাছ গেডাৰিং 50,000 মাছ গেডাৰিং কৰাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীখন আমি আজি পকিৰাগ্ৰাম ব্লক কমিটিৰ যোগেদি আমি জনাই দিছোঁ। আৰু ইয়াত আমাৰ একেলগে কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক উমৈল চট্টোপাধ্যায় ডাঙৰীয়া আছে আৰু ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ মাইনৰিটি চেলৰ সাধাৰণ সম্পাদক উপসভাপতি প্ৰমুখ্যে বিভিন্ন জিলা লেভেলৰ নেতৃবৃন্দ সকলে আছে। এইখিনি যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ অনুসাৰে আমি এটা লক্ষ্য কৰিব পাৰে যে এইবাৰ পকিৰাগ্ৰামৰ UPPL হিচাপে আমি উদ্ধাৰ কৰিব পাৰিব বুলি একেবাৰে নিশ্চিত। আজি আমাৰ সভা ইয়াত অনুষ্ঠিত হৈ গ'ল। আমি আগন্তুক দিনত এই পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচনৰ বিষয় লৈ আমি আলোচনা কৰিলোঁ। তাৰ লগে লগে আমাৰ যিহেতু বিটিআৰ একৰ্ড ডে অহা 27 তাৰিখত অনুষ্ঠিত হ'ব, আমি পঞ্চম বিটিআৰ একৰ্ড ডে হিচাপে আমি অনুষ্ঠিত কৰিম। তাৰ লৈও আমি আলোচনা কৰিলোঁ। আৰু এই বিটিআৰ একৰ্ড ডেট 28 তাৰিখৰ দিনা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ে আমাৰ বিটিআৰত আহিব। তাৰ কাৰণে আমি প্ৰস্তুতিৰ বিষয় লৈ আলোচনা কৰিলোঁ। এতিয়া আমি সাংগঠনিকভাৱে খুবেই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ পকিৰাগ্ৰামত। আপুনি যিখিনি কথা ক'লে যে এইটো বিজেপিৰ দখলত আছিল, বিজেপিয়ে উদ্ধাৰ কৰিব পাৰিব না নাই, কিন্তু আমি মিত্ৰ গোষ্ঠী হিচাপে এতিয়া আমাৰ ওপৰ লেভেলত যিখিনি আলোচনা হয়, সেই আলোচনাৰ ভিত্তিতে আমি আগন্তুক আমাৰ যি নেকি ষ্ট্ৰেটেজি সেইটো ল'ম। এইটো চিট যদি এলায়েন্সক এৰি দিয়ে তো সেই হিচাপে আমি কাম কৰিম। আৰু যদি বন্ধুত্বপূৰ্ণভাৱে ইয়াত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা হয়, তাৰ কাৰণে আমি প্ৰস্তুতি ল'ম। এতিয়া ওপৰৰ নিৰ্দেশনা অনুসৰিয়ে হ'ব। কিন্তু আমি দল হিচাপে UPPL দল হিচাপে পকিৰাগ্ৰামত খুবেই শক্তিশালী ৰূপত এতিয়া আমি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।